নমস্কাৰ মই কস্তুৰী বৰা আপোনালোকৰ মাজলৈ পুনৰ এটি ভিডিঅ' লৈ আহিছোঁ আৰু আপোনালোক সকলোকে কুহিপাত FB পেজটিৰ গোটেইকেইটা প্লেটফৰ্মলৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ আগত এটা খুব ইম্পৰ্টেণ্ট বিষয়বস্তু দাঙি ধৰিব বিচাৰিছোঁ। এইটো বহুত ৰিচাৰ্চ আৰু মোৰ অবজাৰভেশ্যনৰ এটা মানে ষ্টাডি হয় বুলি ক'লেও ভুল নহ'ব। বহুদিন ধৰি মই শিশু মনোবিজ্ঞানৰ লগত ৰিলেটেড একো ভিডিঅ' আপলোড কৰা নাই, সেইকাৰণে ভাবিলোঁ আজি এটা খুব সূক্ষ্ম অবজাৰভেশ্যনৰ মানে সাইকোলজিকেল ইম্পেক্ট মই আপোনালোকৰ মাজত দৃষ্টিগোচৰ কৰিব খুজিছোঁ। এতিয়া কথা হ'ল, বহু পৰিয়ালত সিবলিং থাকে, বহু ক্ষেত্ৰত ধৰি ল'লোঁ দুজনেই সিবলিং থাকে, বায়েক ভায়েক থাকিব পাৰে বা যেনেকুৱাই নহওক ভনীয়েক বায়েকো থাকে, ককায়েক ভায়েকো থাকে। এতিয়া চাওক, যেতিয়া দুজন সিবলিং থাকে তেতিয়া ডেফিনেটলি অলপ হ'লেও এটা এজ গেপ থাকে। পেৰেণ্টছে হয়তো 2 বছৰ, হয়তো 1 বছৰ, হয়তো 3 বছৰ বা কিছুমানৰ ক্ষেত্ৰত তাতোধিক থাকে। বহুত ক্ষেত্ৰত পেৰেণ্টছসকলৰ মাজতো এটা খুব গিল্ট পোৱা যায় আৰু এটা খুব ধৰক চিন্তনীয় বিষয় হিচাপে তেওঁলোকে চিন্তা কৰে বুলি ক'লেও ভুল নহ'ব। সেইটো হৈছে দুয়োজন চাইল্ডৰ মাজৰ আপব্ৰিংগিঙৰ সময়, ফেজ বা প্ৰচেছ আৰু লগতে তেওঁলোকক পেৰেণ্টছে কি প্ৰভাইড কৰিব পাৰিলে সেইখিনিৰ ওপৰত বা এভেইলেবিলিটিৰ ওপৰত। এতিয়া এই সেম বস্তুখিনিয়েই চাইল্ডৰ ক্ষেত্ৰতো এপ্লিকেবল হয়। দুয়োজন সিবলিঙৰ বিহেভিয়াৰেল ট্ৰেইটছ, পাৰ্চনেলিটি এইবোৰতো ডিফাৰেণ্ট হয়েই, লগতে বহুত ক্ষেত্ৰত তেওঁলোকৰ মাজত এটা মানে ইমোশ্যনেল ভেকুৱাম ক্ৰিয়েট হয় আৰু বণ্ড সিমান ষ্ট্ৰং নহয় যিমান হ'ব লাগে। এইটো যদি মই ৰিচাৰ্চ আৰু এভিডেন্স বেছডত কওঁ, প্ৰতি 10টা ফেমিলিত 8 ঘৰ বা 7 ঘৰত এইটো ৰেচিঅ'ই দেখা যায়। এতিয়া কথা হ'ল, এই ক্ষেত্ৰত পেৰেণ্টছ বা চাইল্ডৰ মাজত হোৱা সাইকোলজিকেল ইফেক্টবোৰ বা এই ইফেক্টবোৰৰ কাৰণে তেওঁলোকৰ অনুভৱবোৰ যিবোৰ হয়, ফিলিংছ বা ইম'শ্যনছবোৰ ড্ৰেইন হয়। চ' তাৰ কাৰণে তেওঁলোকে কেনেকৈ কোপিং কৰে বা কেনেকৈ মেকানিজমটো তেওঁলোকে নিজৰ কাৰণে কৰি লোৱা দৰকাৰ। একচুৱেলি এইখিনি বস্তু নিজে কৰি লোৱা বস্তুটো ডেফিনেটলি নহয়, কাউন্সেলৰ বা সাইকোলজিষ্ট বা সাইকোথেৰাপি ল'বই লাগে। কিন্তু এজ অফ নাও যদি তেওঁলোকে ভাবে, তেওঁলোকৰ চেষ্টা কৰিব তেওঁলোকে পাৰে বুলি, তেন্তে হ'লে প্ৰথম কথা পেৰেণ্টছসকলে একচেপ্ট কৰিব লাগিব যে পৰিস্থিতি পৰিৱৰ্তন হয় আৰু সময় পৰিৱৰ্তন হোৱাৰ লগে লগে বহুত বস্তু সলনি হয়। তেওঁলোক নিজেও এটা ফেজৰ পিছত, এটা টাইমলাইনৰ পিছত মেচিয়ৰ হৈছে, তেওঁলোকে বহুত বস্তু এটা সময়ৰ পিছত গেইন কৰিছে আৰু বহুত ক্ষেত্ৰত তেওঁলোকে বহুত বস্তু নজনাকে লছ বা ডেবিটো কৰিছে লাইফত, আৰু বহুত বস্তু তেওঁলোকে ষ্টিল লাৰ্ণিং কৰি গৈয়ে আছে আৰু বহুত বস্তু তেওঁলোকে নজনাকে এক্সপেৰিমেণ্ট কৰিছে, যাৰ কাৰণে তেওঁলোকৰ ভুল শুদ্ধ দুয়োটাই হোৱাই স্বাভাৱিক। সেইকাৰণে তেওঁলোকে যদিও বা দুয়োজন শিশুৰ মাজত পেৰেণ্টিং কৰিছে বা দুয়োজন শিশুকে আপব্ৰিংগিং কৰিছে, চ' তাত তেওঁলোকৰ মেচিয়ৰিটি আৰু তেওঁলোকৰ বুজা শক্তি মানে উইজডম, একনলেজমেণ্ট বা ইত্যাদিবোৰ যিবোৰ তেওঁলোকে লাৰ্ণিং কৰিছে, সেই বস্তুবোৰ গোটেইখিনি একুমুলেশ্যন কৰি সেই বস্তুবোৰ এপ্লাই কৰি দুয়োজন শিশুকে আপব্ৰিংগিঙত এপ্লাই কৰি বস্তুখিনি প্ৰচেছ কৰা ডিফাৰেঞ্চ অহাটো স্বাভাৱিক। কাৰণ এনেকুৱা হয়, বহুত ক্ষেত্ৰত যেতিয়া প্ৰথম শিশুৰ পেৰেণ্টিং তেওঁলোকে লয়, তেতিয়া হয়তো তেওঁলোকে ফাইনেন্সিয়েল ষ্ট্ৰাগল কৰে, ইম'শ্যনেলি তেওঁলোকে নিজৰ ৰিলেশ্যনশ্বিপটোৱে ষ্টেবল কৰিব নোৱাৰে, তেওঁলোকে নতুনকৈ যিখন মেৰেজ বা সংসাৰ মানে ষ্টাৰ্ট কৰে তাতেই বহুত ডিফিকাল্টিজ আহে, তেওঁলোকৰ এক্সটেণ্ডেড ফেমিলিবোৰৰ পৰা বহুত কিছুমান সমস্যা থাকে বা তেওঁলোকৰ লগত মিলা মিছা কৰোঁতে, বুজা পৰা কৰোঁতে, জইণ্ট ফেমিলিত থাকোঁতে বা এনভাইৰনমেণ্টত
কিছুমান তেওঁলোকে ছ'চাইটিয়েল প্ৰেছাৰ পায়, কিছুমান ধৰক জেগাত এটেণ্ড কৰোঁতে বা নাযাওঁতে বিভিন্ন ধৰণৰ পৰিস্থিতি তেওঁলোকে ৰিয়েলিষ্টিক হিচাপত প্ৰেক্টিকেল বেচিছত সন্মুখীন হয়, যাৰ কাৰণে তেওঁলোকে প্ৰথম শিশুটোৰ আপব্ৰিঙিঙৰ সময়ত কেনেকৈ শিশু এটা ডাঙৰ কৰে, কেনেকৈ শিশু এটাক চম্ভালিব লাগে, শিশু এটাক খুৱাব কেনেকৈ লাগে বা শিশু এটাৰ লগত কেনেকৈ ডিল কৰিব লাগে, শিশু এটাক কেনেকৈ খুৱাব লাগে, শ্লিপিং পেটাৰ্ণ, শিশু এটাক কেনেকৈ ৰাখিব লাগে, হাইজিন ইত্যাদিবোৰৰ লগত তেওঁলোকে বহুত বস্তু ডিল কৰি থাকে। আৰু লগতে তেওঁলোকে এটা এংজাইটিটো থাকে যে তেওঁলোকৰ দ্বাৰা যাতে কিবা এটা ভুল নহওক, তেওঁ ৱৰিড হৈ থাকে, নাৰ্ভাছ হৈ থাকে, আৰু লগতে তেওঁলোকে চাইমনটেনিয়াছলি পেৰেণ্টিংটো শিকি থাকে, তেওঁলোক এক্সপিৰিয়েঞ্চ নহয়, তেওঁলোকে বেলেগৰ এক্সপিৰিয়েঞ্চ কোনোবা এজনৰ পৰা ইনষ্ট্ৰাকশ্যন এটা ফ'ল' কৰি থাকে। ঠিক তেনেদৰে ছেকেণ্ড শিশুটোৰ ক্ষেত্ৰত হয়তো তেওঁলোক অলপ ষ্টেবল হয়, ফাইনেন্সিয়েলি তেওঁলোকে আৰু বেছি মানে ৱেলডি হয়, বা তেওঁলোকে বহুত বস্তু ফাৰ্ষ্ট শিশুটোৰ লগত এক্সপেৰিমেণ্ট কৰাৰ পিছত তেওঁলোকে জানি যায়, তেওঁলোকৰ লাৰ্ণিং বহুতখিনি এডভান্স হৈ যায়, বা বিভিন্ন ছ'চাইটিয়েল এনভাইৰনমেণ্টেল বা তেওঁলোকৰ ফেমিলি ফালৰ পৰা তেওঁলোক বহুত বেছি ষ্টেবল হৈ যায়, যাৰ কাৰণে তেওঁলোকে ছেকেণ্ড শিশুটোৰ লগত বহুত বস্তু কি কৰিব পাৰে, ইজিলি ডিল কৰিব পাৰে। এতিয়া এইটো চবৰ ক্ষেত্ৰতে নহয়, এইটো ভাইচ ভাৰ্চাও হ'ব পাৰে। কোনোবা পিতৃ মাতৃৰ কাৰণে ছেকেণ্ড শিশুটোৰ ফেজত টাফ হৈ থাকে, ফাৰ্ষ্ট শিশুটোৰ ক্ষেত্ৰত ইজি হৈ থাকে, এনেকুৱা ভাইচ ভাৰ্চা হ'ব পাৰে। কিন্তু কথাটো হ'ল এনেকুৱা পৰিস্থিতিত এজন পেৰেণ্টছে বা এটা পেৰেণ্টিং কাপলে নিজৰ মাজত গিল্ট, নিজৰ মাজত তেওঁলোকৰ ভুল, ব্লেমিং, ছেল্ফ এষ্টিম তেওঁলোকৰ ল' হোৱা, ছেল্ফ কনফিডেঞ্চ ল' হোৱাতকৈ বা তেওঁলোকে দুয়োজন শিশুৰ মাজত কম্পেয়াৰ কৰি থকাতকৈ বা দুয়োজন শিশু ক্ষেত্ৰত কোনটো ভাল হ'ব, কোনজন বেয়া হ'ব ইত্যাদিবোৰতকৈ তেওঁলোকে চাব লাগে যে তেওঁলোকে যিহেতু কিবা এটা ফেজ অতিক্ৰম কৰি আহি তেওঁলোকে সময়ৰ লগত পৰিৱৰ্তন হ'ব পাৰিছে, তেওঁলোক মোৰ এক্সপিৰিয়েঞ্চ হৈছে বা তেওঁলোকে বহুত বস্তু জানিছে, তেনেকৈ দুয়োজন শিশুৱে ডিফাৰেণ্ট আপব্ৰিংগিং পাইছে যদিও তেওঁলোকে তেওঁলোকৰ চইচ, ফ্ৰী উইল আৰু এক্সপিৰিয়েঞ্চ আৰু এজৰ ফেজ চেঞ্জৰ লগত তেওঁলোকেও বহুত বস্তু শিকিব। কিন্তু তাত এটা ডাঙৰ কথা, এই ক্ষেত্ৰত দুয়োজন শিশুৰ মাজত কম্পেয়াৰ কৰাটোতো কৰিব নালাগে, সেইটো এটা বেলেগ কথা, কিন্তু এজন শিশুৱেও যাতে অন্যজন শিশুক ঘৰতে বুলি কৰিব নালাগে বা ঘৰতে কেতিয়াও তেওঁলোকৰ কম স্কিল, এক্সপিৰিয়েঞ্চ বা তেওঁলোকৰ কম আপব্ৰিংগিঙৰ কথাক লৈ যাতে কেতিয়াও তেওঁলোকক টন্টিং বা অন্যজন শিশুক যাতে কেতিয়াও হাৰাছ কৰিব নালাগে, সেইটো বস্তু চাব লাগে। ছেকেণ্ড বস্তুটো চাব লাগে, যদি কোনোবা এজন শিশু আজিৰ সময়ত খাপ খুৱাব নোৱাৰাকৈ কিবা এটাত কম বেছি হৈ আছে, তেন্তে সেই স্কিলটো তেওঁলোকক ডেভেলপ কৰাত তেওঁলোকক ছাপৰ্ট কৰিব লাগে, আৰু লগতে সেই স্কিলটো শিকাৰ সময়ত শিশুজনৰ লগত পেৰেণ্টছ দুয়োজন প্ৰেজেণ্ট থকাটো জৰুৰী হৈ পৰে। সেই সময়খিনিত তেওঁক পেৰেণ্টিঙৰ আচল ছাপৰ্টটো তেওঁৰ কাষত থাকি কৰিব লাগে। ইয়াৰ পিছৰ কথাটো হ'ল, যদি কেনেবাকৈ আপোনাৰ অনুভৱ হৈছে যে আপোনাৰ গিল্ট বাঢ়িছে বা আপুনি গম পাইছে যে আপোনাৰ দ্বাৰা কিবা এটা অশুদ্ধ হৈ গৈছে বা আপুনি নোৱাৰিলে সেই সময়, তেন্তে এই সময়ত আপুনি সেই কাৰণে আপোনাৰ যিমান সামৰ্থ্যৰে পাৰে আপোনাৰ শিশুৰ মাজত এনেকুৱা এটা স্কিল দিব চেষ্টা কৰক, যি স্কিলে তেওঁক হয়তো আজিৰ সময়ৰ লগতো মিলায় আৰু লগতে তেওঁক হয়তো আৰু দুখোজ সময়তকৈ আগবাঢ়িবলৈ এটা লেভেলত তেওঁক এই স্কিলে যাতে সহায় কৰে। লগতে দুয়োজন শিশুৰ মাজত বণ্ডিং এনেকৈ ক্ৰিয়েট কৰিব যাতে তেওঁলোকক যি আজিৰ সময়ত আপুনি পাৰিছে দিবলৈ বা লাৰ্ণ কৰাবলৈ, সেয়া ক'ৰ ভেলিউজৰ ওপৰত নিৰ্ভৰশীল হ'ব লাগে। যেনে আপুনি দুয়োজন শিশুকে আজিৰ সময়ত কাইণ্ডনেছ, এম্পেথি, এক্টিভ বাউণ্ডেৰী আৰু লগতে আপুনি দুয়োজন শিশুৰ মাজত এটা
লজিকেল প্ৰেক্টিকেল আৰু ৰিয়েলিষ্টিক বেছ মানে বণ্ডিং হয় তাক ক্ৰিয়েট কৰিব চেষ্টা কৰিব লাগে লগতে আপুনি একচেপ্ট কৰিব পাৰিব লাগে যে আপোনাৰ সামৰ্থ্যৰে যিমানখিনি আপুনি শিশু দুয়োগৰাকীক আপব্ৰিঙিং কৰিছে সেই আপব্ৰিঙিঙেই তেওঁলোকৰ কাৰণে যথেষ্ট তেওঁলোকে নিজৰ জীৱনত তেওঁলোকৰ ইণ্ডিভিজুৱেল হিচাপে অহা চেলেঞ্জবোৰ তেওঁলোকে অতিক্ৰম কৰিব পাৰে আৰু ইয়াৰ লগতে জড়িত এটা বিষয় হৈছে আপুনি তেওঁলোকৰ দ্বাৰা আপোনাৰ কিবা সুপ্ত সপোন বা ডিজায়াৰ পূৰ্ণ কৰাৰ কাৰণে উঠি পৰি লাগিব নালাগে তাৰ ঠাইত আপুনি তেওঁলোকৰ জীৱনত প্ৰতিটো সময়ত তেওঁলোকে যিবোৰ মাইলষ্টোন ফেচ কৰে বা এচিভ কৰে সেই মাইলষ্টোনবোৰৰ ৰিমাৰ্কেবল তেওঁলোকে তাৰ পৰা যি শিকে বা তাৰ পৰা যি তেওঁলোকে হেৰুৱায় তাৰ ওপৰত তেওঁলোকক এটা এনালাইটিকেল ফিলচফিকেল আৰু এটা সাইকোলজিকেল পাৰ্সপেক্টিভ প্ৰভাইড কৰাৰ চেষ্টা কৰিব লাগে এই কামটো যদি আপোনালোকে বেলেন্স ওয়াইজ কৰিব পাৰে বা মেনেজিং আপোনালোকে কোপিং মেকানিজমৰ মানে স্ট্ৰেটেজিৰ আন্ডাৰত কৰিব পাৰে তেন্তে ডেফিনেটলি আপোনালোকে নিজেই জানিব বা অনুভৱ কৰিব বা এটা মানে স্পেচিফিক টাইমত অবজাৰ্ভ কৰিব যে আপোনালোকৰ দুয়োজন শিশুৰ মাজতে একেই ধৰণৰ পেৰেণ্টিং আপোনালোকে প্ৰভাইড কৰিব পাৰিছে স্প্ৰেড কৰিব পাৰিছে আৰু তেওঁলোকৰ যি কোৰ ভেলিউজ এথিকেল ভেলিউজ মৰেল ভেলিউজ যিখিনি আপোনালোকে সেট কৰিছে এক্টিভ বাউণ্ডেৰিজে হওক কাইণ্ডনেছ এম্পেথি ইত্যাদিবোৰৰ কাৰণে তেওঁলোকে দুয়োজনৰ ভিতৰত এটা ষ্টেণ্ডাৰ্ড বন শ্বেয়াৰ কৰিছে আৰু লগতে তেওঁলোকৰ পাৰ্সপেক্টিভো পেৰেণ্টিঙৰ প্ৰতি খুব বেছি পজিটিভ ইনস্পায়াৰিং আৰু লগতে হেলদি হোৱা আপোনালোকে দেখিবলৈ পাব থ্যাংক ইউ সো ভেৰি মাচ গিভিং ইউৰ ভ্যালুয়েবল টাইম টু ৱাচ মাই ভিডিঅ'